হত্যা কৰি ৩ মাহে পলাতক অৱশেষত পৰিল আৰক্ষীৰ জালত নিজ বাসগৃহৰ পৰাই আটক পলাতক হত্যাকাৰী আৰক্ষীৰ জালত এয়া হত্যাকাৰী কল্পজ্যোতি ডেকা নলবাৰীৰ মহখলিৰ প্ৰমোদ বৰ্মনৰ হত্যাকাৰী কল্পজ্যোতি ডেকা ৩ মাহ পূৰ্বে মহখলিৰ প্ৰমোদ বৰ্মনক হত্যা কৰি পলাতক হৈ আছিল এইজন কল্পজ্যোতি আৰক্ষীয়ে বিচাৰ খোচাৰ কৰিছিল যদিও বিচাৰি পোৱা নাছিল হত্যাকাৰী কল্পজ্যোতিক অৱশেষত নিজ গৃহৰ পৰাই আৰক্ষীয়ে আটক কৰিলে হত্যাকাৰীটোক বেলচৰ আৰক্ষীয়ে কল্পজ্যোতিক আটক কৰাৰ পাছতেই আৰক্ষীক ধন্যবাদ জনাইছে প্ৰমোদ বৰ্মনৰ আত্মীয়ই পুলিচৰ প্ৰচেষ্টাক শলাগ জনাইছো অশেষ মানে কষ্ট আৰু চেষ্টাৰ মলত পুলিচে তেখেতক হেৰি কৰাটো গ্ৰেপ্তাৰ কৰাটো আমি গম পাইছো প্ৰমোদ বৰ্মনৰ হত্যাত জড়িত ৩টা অভিযুক্ত ইতিমধ্যে পূৰ্বেই গ্ৰেপ্তাৰ হৈছে পলাতক হৈ আছিল ঘটনাৰ মূল অভিযুক্ত কল্পজ্যোতি ডেকা অৱশেষত নিশা বেলচৰ আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে পুলিচে যিটো প্ৰচেষ্টাত বা যেনেকুৱা ধৰণে কেছটো আগবঢ়াই লৈ গৈছে বা আপোনাৰ অনুসন্ধানটো চলাই গৈছে সেই হিচাপত যাতে কোৰ্টত গোটেইখিনি হৈ যায় সেইটো আমি মানে আশা কৰিছোঁ আৰু পুলিচৰ পৰা যিটো সঁহাৰি সেইটো অশেষ ধন্যবাদ ২৯ আগষ্টত সংঘটিত হৈছিল সেই লোমহৰ্ষক হত্যাকাণ্ডটো নিশা হাত ভৰি বান্ধি পত্নীৰ সন্মুখতে হত্যা কৰিছিল প্ৰমোদ বৰ্মনক প্ৰমোদ বৰ্মনে নিজৰ নাতিৰ দৰে মৰম কৰা কল্পজ্যোতি আৰু ভাস্কৰে পুৰণি বিবাদৰ বাবেই প্ৰমোদ বৰ্মনক হত্যা কৰা বুলি সন্দেহ কৰিছে আত্মীয়ই মানে গাঁও একে চুবুৰীয়াকে আমাৰ মানে তাৰ ঘৰৰ ওচৰত আমাৰ পুৰণ ঘৰ আছিল আমি বহু বছৰ আগতে ভাস্কৰৰ অহা যোৱা আছিলে কল্পজ্যোতি মানে ঘৰুৱা একদম ব্লাড ৰিলেশ্যন দেউতা আহিছিল আৰু ধৰক দেউতা যিহেতু সৰ্বৰাহী ব্যক্তি আছিল দেউতাই নিজে খবৰ পাতি লৈছিল আৰু সি ধৰক কৰ্মসূত্ৰে গুৱাহাটীত আছিল বহুত ভাল মানে পঢ়াত পাতিত ভালো ল'ৰা আছিল বহুত মেৰিটিয়াছ ল'ৰা আছিল আপোনাৰ মানে দেউতাত ভাস্কৰ আৰু কল্প দুয়োজন নাতিয়ে হয় আৰু কল্পকটো দেউতাই লৈ ডাঙৰ কৰিলেও বুলি আমি গম পাইছোঁ সেইটো গোটেইখিনি জানো লৈ ডাঙৰ কৰিছে কল্পক ভাস্কৰৰ লগত দেউতাহঁতৰ নৰ্মেল সম্পৰ্ক কিন্তু ভাস্কৰৰ দেউতাহঁতৰ লগত আমাৰ দেউতাহঁতৰ মানে ধৰক বিবাদ আছিল সেইটো বহুত পুৰণি সেইটো ধৰক মোক ইনভেষ্টিগেশ্যনৰ টাইমত বা সেইখিনি টাইমতো সেইটো বহুতে সুধিছিল কিন্তু সেইটোৰ কাৰণে কৰিছিল বুলি মই তেতিয়াও মানা নাছিলোঁ আৰু এতিয়া অলপ লাগিছে সেই বস্তুটো আহিছে নেকি কাৰণ ভাস্কৰৰ যিবিলাক ভাষ্য পাইছোঁ ধৰক যিখিনি শুনা পাইছোঁ ইনভেষ্টিগেশ্যনত সেইবিলাক কথা সি আনিছে তাৰমানে পুৰণা কথাবিলাক আৰক্ষীৰ অশেষ প্ৰচেষ্টাত এতিয়া ৰঙা ঘৰৰ আলহী 4 অভিযুক্ত আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰাৰ পিছতেই আদালতে দোষীক উপযুক্ত শাস্তি দিয়াটো বিচাৰিছে পৰিয়ালৰ লোকে নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ